কথা হ'ল কি এটা ভাবিব নোৱাৰা এটা মানে হেৰি খবৰ আৰু এইটো তাৰমানে কিছুদিনৰ আগত মানে মোৰ ছেপ্টেম্বৰ মাহত যিটো DMR চলানত এটা মই পুৰস্কাৰ পাইছিলোঁ এৱাৰ্ড পাইছিলোঁ তো সেইটো আচলতে মই এপ্লাই কৰি পাইছিলোঁ এইটো এনেধৰণে খবৰটো আহিলে মানে মই ভাবিব নোৱাৰাকৈ খবৰটো আহিছে সঁচাকৈ বহুত আনন্দিত হৈছোঁ অসম চৰকাৰ তথা চৰকাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান দিনৰ পৰা কৰি আছে? মই একচুৱেলি 2001 পৰাই মাছৰুমৰ লগত জড়িত আৰু মোৰ এতিয়া যিটো বস্তু কামটো হৈছে এইটো মাছৰুমৰ বীজৰ উৎপাদনৰ ওপৰতো এটা হৈছে মোৰ এটা লেবৰেটৰী আছে তো মই 2001 পৰা মাছৰুমৰ লগত জড়িত আৰু 2004 চনৰ পৰা মই বীজ প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছোঁ মানে মাছৰুম স্পন প্ৰডাকশ্যনৰ লগত জড়িত। এতিয়া ক'ত ক'ত এই ব্যৱসায়টো আপোনাৰ ইয়াৰ পৰা ব্যৱসায়টো বাঢ়িছে? ব্যৱসায় মানে আপোনাৰ ধৰি লওক মাছৰুমটো মোৰতো ধৰি লওক থ্ৰ' মানে কিমান জেগা লাগে দূৰ গুচি যায় নহয় মাছৰুমটো আৰু এনেই বীজটো যে মানে অৰ্ডাৰ বেছ মই কৰোঁ অসমতে মই হেৰি কৰোঁ অৰ্ডাৰ বেছ মই বস্তুটো ছাপ্লাই দিওঁ এইটো সৰুপথাৰ বৰপথাৰ যোৰহাট গোলাঘাট তিনিচুকীয়া শিৱসাগৰ এনেকৈ য'তে বিচাৰে আৰু মানে ফাৰ্মাৰ্চৰ ইণ্টাৰেষ্টৰ ওপৰত মই বস্তুটো প্ৰভাইড কৰোঁ। এইটো আপোনাৰ মনলৈ কেনেকৈ আহিল? প্ৰশ্নটো অকণমান দিগদাৰ হয় মানে কৰি চাইছিলোঁ প্ৰথমতে আমাৰ গাঁৱৰে কেইবাজনো যুৱক আছিলে আমি একচুৱেলি এটা সময়ত এটা গ্ৰুপ আছিলে আমাৰ মাছৰুম ভেলী বুলি এটা চেল্ফ হেল্প গ্ৰুপ আছিলে সেই গ্ৰুপটোৱে আমি মাছৰুম খেতি কৰিছিলোঁ আৰু বিভিন্নজনে বিভিন্ন সময়ত মানে নিজৰ সংস্থাপন বেলেগকৈ বাছি ল'লে মই এইটো ট্ৰেকত থাকি গ'লোঁ আজি তো তাৰপাছতেই বিভিন্ন সমস্যাৰ মাজেদি গৈ আছিলোঁ মাছৰুমৰ বীজৰ টনাটনি হৈছিলে সেই সময়তে মানে ইয়াল্লা ৰাথা ছাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি তেখেতে ক'লে আপুনি এটা ট্ৰেইনিং লৈ লওক মাছৰুমৰ বীজৰ প্ৰডাকশ্যনৰ তো সেই তাৰপাছৰ পৰা এটা দীঘলীয়া সময় মই অতিবাহিত কৰিলোঁ তো প্ৰথমতে কি বুলি ক'ম এটা 6 লিটাৰ কুকাৰৰ পৰা মানে মোৰ মানে মাছৰুমৰ বীজৰ কামখিনি আৰম্ভ হৈছিলে এতিয়া মোৰ অলপ ছেটআপ আহিছে মেচিনেৰী ছেটআপ আহিছে মই এটা অৰ্গেনাইজ হিচাপে কৰিবলৈ মই সক্ষম হৈছোঁ। আপুনি অকলে কৰি আছেনে আপোনাৰ লগত কৰ্মচাৰী আছে এতিয়া বৰ্তমান? কৰ্মচাৰীটো থাকেই মোৰ 2জন পাৰ্মানেণ্ট থাকে বাকী মই কেজুৱেলি ইউজ কৰোঁ 4জন 5জন তেনেকৈ কেজুৱেলি ইউজ হয় মোৰ কেইবাগৰাকীও মহিলা আছে লগত ৰিচেণ্টলি অকণমান কাম কম চলি আছে মোৰ তো মোটামুটি মোৰ থাকে আৰু মইতো ফিজিকেলি থাকোঁ তাৰপিছত মিছেছেও মানে মোক ভাল এটা মানে ছাপোৰ্ট দি থাকে মানে কামত ডাইৰেক্ট ফিজিকেলি ছাপোৰ্ট দি থাকে আৰু ঘৰুৱা পৰিয়ালৰ পৰিৱেশটোৰ কথাটো মই নকওঁৱেই বাৰু ফুল ছাপোৰ্টত মই কামখিনি কৰি আছোঁ। কিবা সহায় পাইছেনে? মই এটা ছাবচিডাইজ লোনত মোৰ ইউনিটটো চলি আছে HMNES হৰ্টিকালচাৰ মিছনৰ আণ্ডাৰত HMNESৰ অধীনত এটা মানে মই ছাবচিডাইজ লোন SBI লোন আছে মোৰ মই বিভাগৰ মানুহ আহে নাই আপোনাৰ ওচৰলৈ? আহে ডেফিনেটলি আহে ভাল কপাৰেশ্যন ভাল মই কালি ক'বলগীয়া হৈছে যে বৰ্তমান মানে যিকেইটা বিভাগৰ টাচত আছোঁ সঁচাকৈ মানে মোৰ ক্ষেত্ৰতে নহয় মানে সকলোৰে ক্ষেত্ৰতে মই দেখিছোঁ যে এটা ধুনীয়া এটা মানে হেল্পিং হেণ্ড যিটো মানে সহায়ৰ হাত ধুনীয়াকৈ আগবঢ়াইছে তেখেতসকলে যে আগবাঢ়ি আহক তেখেতসকল বেকত আছে এনেধৰণৰ এটা কনচেপ্টত মানে ধুনীয়া মানে এটা পৰিৱেশত মই এতিয়া পৰিৱেশটো অনুভৱ কৰোঁ।